শুকুৰবাৰে বিয়লি 5 বজাত নতুন দিল্লীত চুক্তি হ'ব শান্তি চুক্তি কি পাব অসমে এই চুক্তিৰ পৰা অসমৰ জনতাৰ কি লাভ হ'ব চাওহক মিৰৰ ভাষামত এক বিশেষ প্ৰতিবেদন শুকুৰবাৰে বহু প্ৰত্যাশিত শান্তি চুক্তি স্বাক্ষৰ হ'ব নতুন দিল্লীত আলফা ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তি হ'ব বুলি জানিব পৰা গৈছে কিন্তু কি পাব অসমে এই লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে আলফাই ভাৰত চৰকাৰৰ হাতত তুলি দিয়া 12টা মূল দাবী সন্নিবিষ্ট দাবী সনদৰ আধাৰতে এই চুক্তি স্বাক্ষৰ হ'ব বুলি ইতিমধ্যে নিশ্চয়তা লাভ কৰা হৈছে আলফা পিটিএফৰ সংগ্ৰামৰ ভিত্তি আৰু ইয়াৰ প্ৰকৃততাৰ ওপৰত এক আলোচনা দ্বিতীয়তে নিৰুদ্দেশ হোৱা আলফা নেতা আৰু কেডাৰৰ ষ্টেটাছ ৰিপৰ্ট তৃতীয়তে সাংবিধানিক আৰু ৰাজনৈতিক ব্যৱস্থা আৰু সংস্কাৰ অসমৰ স্থানীয় খিলঞ্জীয়া জনসাধাৰণৰ পৰিচয় আৰু বস্তুগত সম্পদৰ সুৰক্ষা আৰ্থিক আৰু অৰ্থনৈতিক ব্যৱস্থা তেলকে ধৰি খনিজসমূহৰ সকলো ৰয়েলটি পূৰ্ব দৃষ্টিসম্পন্ন ক্ষতিপূৰণমূলক ভিত্তিত নিষ্পত্তি আৰু ভৱিষ্যতে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ বাবে স্বতন্ত্ৰ ব্যৱহাৰৰ অধিকাৰ অবৈধ প্ৰজনন ইয়াৰ প্ৰভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত বিল কৰা নদীত টহল দিয়া সীমান্তত মানুহ ৰাখিবলৈ থলুৱা শক্তিৰ বিকাশকে ধৰি প্ৰয়োজনীয় প্ৰতিকাৰ জনগোষ্ঠীয় সমস্যা আৰু সীমা বিবাদ নিষ্পত্তি আৰু বেদখল আঁতৰোৱাকে ধৰি সাংবিধানিক পুনৰ্গঠন অসম জনসাধাৰণৰ পৰিচয় আৰু সুবিধা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰক্ষাৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু স্বাস্থ্য সংস্কাৰ ভূমি আৰু প্ৰাকৃতিক সম্পদ ভূমিৰ ওপৰত থলুৱা লোকৰ অধিকাৰ বান নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা ঔদ্যোগিক বৃদ্ধি আন্তঃগাঁথনিৰ উন্নয়ন পৰিবহনৰ বটলনেক আঁতৰোৱা উদ্যোগীকৰণৰ দক্ষতা আৰু শ্ৰমৰ দক্ষতা বিকাশ ঋণৰ উপলব্ধতা পুঁজি অগ্ৰণীৰ প্ৰৱেশকে ধৰি ঔদ্যোগিক টেক অফলৈ পাৰম্পৰিক বাণিজ্যৰ প্ৰসাৰৰ বাবে বিদেশী দেশৰ সৈতে নিৰ্দিষ্ট সম্পৰ্ক স্থাপন কৰাৰ অধিকাৰ অসমৰ থলুৱা সংস্কৃতিৰ সকলো বৈচিত্ৰ্যময় সাংস্কৃতিক সম্পৰ্ক পুনৰুদ্ধাৰ সুৰক্ষা সংৰক্ষণ আৰু প্ৰসাৰ আলফাৰ সদস্য আৰু আক্ৰান্ত লোকসকলৰ ক্ষমা পুনৰ সংযোগ আৰু পুনৰ্বাসন এতিয়া প্ৰশ্ন হৈছে এইসমূহ দাবী পূৰণৰ বাবে 40 বছৰৰো অধিক কাল সহস্ৰ সংগ্ৰাম কৰিছিল নেকি আলফাই এখন দাবী সনদৰ বাবে সঁচাকৈ সহস্ৰ পন্থাৰ প্ৰয়োজন আছিল নে প্ৰতিজন অসমীয়াৰ ওচৰত জবাবদিহি নহয়নে অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া কিংবা আলোচনাপন্থী গ্ৰুপ নিউজ ডেস্ক ৰিপোৰ্ট মিৰৰ অফ আছাম